নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল নিমন কল্যাণ। আজি আমি আমাৰ বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট সেইটোৰ বিষয়ে কিছু কথা আপোনালোকৰ আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল কি আমি যদি আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটটো চাওঁ, আজিৰ প্ৰেক্ষাপটত কিন্তু শাসকীয় দল বিজেপি অন্য বিৰোধী তুলনাত যথেষ্ট পৰিমাণে আগবাঢ়ি আছে বুলি আমি ক'ব পাৰোঁ। কিয়নো তেওঁলোকে এটিকল যুটিপাতৰ জৰিয়তে চাহ জনগোষ্ঠীৰ মাজত সোমাবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে তেওঁলোকে কিছু পৰিমাণে হ'লেও মহিলাসকলৰ মাজত সোমাই পৰিছে বুলি সোমাই পৰিছে যেন ভাৱ হয়। আৰু তাৰোপৰি এটা বস্তু মন কৰিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একদম সমুখ সমৰত নামি পৰিছে। তেওঁ একদম সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে চৰকাৰখনক। আৰু ঠিক তেনেদৰে দিলীপ শইকীয়াইও খুব ধুনীয়াকৈ দলটো নেতৃত্ব প্ৰদান কৰিছে। ইয়াত এটা অকণমান লক্ষণীয় কথা বিজেপিৰ ক্ষেত্ৰত চাবলৈ গ'লে, আমাৰ এক্স চি এম প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিন্তু একেবাৰে নীৰৱ হৈ আছে, বা সৰ্বানন্দ সোণোৱাল পন্থী যিখিনি মানুহ, সেই মানুহখিনি বৰ্তমান একেবাৰে নীৰৱ হৈ আছে। গতিকে সেই বিষয়টো অকণমান আমি আলোচনা কৰিবলগীয়া কথা। গতিকে এতিয়া এনেকুৱা হৈছে নেকি, মাননীয় প্ৰধানমন্ত্ৰী আহি গৈছে ইয়ালৈ বাগৰুম্বাৰ সময়ত, আৰু এতিয়া অমিত শ্বাহো আহিব। তেনেকৈ ৰাষ্ট্ৰীয় যিসকল বিয়াগোম নেতা আছে বিজেপিৰ, তেওঁলোকে যথেষ্ট ছাপোৰ্ট কৰিছে বা যথেষ্ট পৰিমাণে অসম বিজেপিক সহায় কৰিছে। আৰু এটা কথা হৈছে কি, সৰ্বানন্দপন্থী বা সৰ্বানন্দ সোণোৱালৰ একেবাৰে নীৰৱতা অৱলম্বন কৰিছে তেওঁলোকক দেখিবলৈ খুব কম পোৱা গৈছে। আৰু যথেষ্ট সংখ্যক প্ৰায় আমাৰ নিউজত আহি থকা মতে প্ৰায় 10জন মানৰ বৰ্তমানলৈকে বৰ্তমান চলি থকা যিসকল বিধায়ক বা মিনিষ্টাৰ, মন্ত্ৰী বা বিধায়ক, তেওঁলোকৰ টিকেট মোটামুটি কনফাৰ্ম বুলি ক'ব পাৰি। হিমন্ত বিশ্বদেৱে, মুখ্যমন্ত্ৰী মহোদয়ে নিজেই তেওঁলোকক টিকেট কনফাৰ্ম বুলি ঘোষণা কৰিছে। তাৰ ভিতৰত মানৱ ডেকা, যোগেন মহন, আমাৰ কৃষ্ণেন্দু পাল এওঁলোক উল্লেখযোগ্য। তাৰ বিপৰীতে আমি যদি চাওঁ, বিৰোধীৰ তেনেকুৱা কোনো এতিয়ালৈকে হোৱা নাই। আৰু AJP আৰু বিজেপিৰ যিটো মিত্ৰতা, সেই মিত্ৰতাও বহুলাংশে ঠিকেই আছে বুলি ক'ব পাৰি এতিয়ালৈকে। AJPয়ে তেনেকুৱা কোনো বৰ্তমানলৈকে মিত্ৰতাত ব্যাখ্যা জন্মাব পৰা কথা বতৰা বৰ্তমানলৈকে কোৱা আমি দেখা নাই। কিন্তু বিৰোধীৰ ক্ষেত্ৰত কি হৈছে, বিৰোধীৰ ক্ষেত্ৰত আজি অখিল গগৈয়ে কৈ আছে যে 31 জানুৱাৰীৰ ভিতৰত যদি মিত্ৰতা আসনৰ ভাগ বিতৰণ নহয়, তেওঁলোকে তেওঁলোকৰ উগ্ৰমূৰ্তি দেখাব, তেনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু লুৰিণজ্যোতি গগৈয়ে আমাৰ অসম জাতীয় পৰিষদৰ সভাপতি, তেওঁ কিন্তু বিশেষ তেনেকুৱা একো মিত্ৰতাত ব্যাখ্যা জন্মাবলগীয়া মন্তব্য বৰ্তমানলৈকে প্ৰদান কৰা দেখা নাযায়। আৰু গৌৰৱ গগৈয়ে যিহেতু কৈ আছে, কংগ্ৰেছৰ সভাপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈদেৱে যিহেতু কৈ আছে যে আমি 100খন ছিট খেলিম, 100খন ছিট খেলিলে থাকিবগৈ 26টা ছিট। 26টা ছিটৰ আমি যদি ধৰোঁ, তাৰে যদি 15 বা 20টা ছিট যদি AJPক দিয়ে, অসম জাতীয় পৰিষদত দিয়ে, 5টা বা 6টা ছিটহে ৰাইজৰ দলে পাব। কিন্তু এই কথা বতৰাবিলাক এতিয়ালৈকে যিহেতু আৰু নিৰ্বাচনী অধিসূচনা লাগিবৰ প্ৰায় হৈছেই বুলি ক'ব পাৰি, আৰু কিছুদিনৰ ভিতৰতে হ'ব নিৰ্বাচনী অধিসূচনা লাগু হ'ব। কিন্তু তাৰ আগলৈকে আজিৰ তাৰিখলৈকে বিৰোধীৰ যিটো মিত্ৰতা, সেইটো মিত্ৰতাৰ আসনৰ যিটো ভাগ বিতৰণ, সেইটো এতিয়ালৈকে আজিৰ তাৰিখলৈকে কনফাৰ্ম হোৱা নাই। সেইটো বহুত এটা ডাঙৰ ইছ্যু হ'বগৈ পাৰে। আৰু বিৰোধীয়ে হয়তো ভাবি আছে যে জুবিন গাৰ্গৰ দেৱৰ যিটো দুখজনক ঘটনা, সেই ঘটনাৰ যিটো ন্যায় প্ৰদানৰ ক্ষেত্ৰত বিলম্ব হৈছে, এইটোৱে বিৰোধী শক্তিক কিছু পৰিমাণে লাভান্বিত কৰিব বুলি যদি বিৰোধী শক্তিসকলে ভাবি আছে, তেন্তে তেওঁলোকে ভুল ভাবিছে। আৰু আচলতে অকল চৰকাৰক গালি পাৰি বা চৰকাৰৰ দুখ খুচৰি আচলতে ভোট ল'ব নোৱাৰি। তেওঁলোকৰ যিবিলাক টপিক, সেই টপিকবিলাকৰ বিষয়ে ভালকৈ আলোচনা কৰিব। এতিয়া যিহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে নীৰৱ হৈ থাকিলে, ST ভেলী ধৰণৰ কোনো ধৰণৰ এটা বেচ নোহোৱা কথা এটা লৈ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধুনীয়াকৈ ৰাজনীতি কৰিলে, এটা বেচ নোহোৱা ST প্ৰদান কৰি বা প্ৰদান কৰা নহয়, ST ভেলী বুলি এটা বনাই লৈ গোটেই 6 জনগোষ্ঠীৰ যিটো নেতাসকলক ধুনীয়াকৈ তেওঁ
সৈমান কৰি থ'লে। গতিকে সেই ভোটখিনি আপুনি ভাবক তাৰ বেছিভাগ ভোট বিজেপিলৈ গমন কৰিব। দ্বিতীয়তে আপুনি আৰু এটা বস্তু মন কৰিব যে আছু বৰ্তমান পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ, আছু বৰ্তমান ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ অৰাজনৈতিক বুলি ক'ব নোৱাৰি। বহুত ক্ষেত্ৰত তেওঁলোকৰ ভাৱধাৰা, তেওঁলোকৰ কথা বতৰাবিলাক আজিৰ তাৰিখত ৰাজনীতি যেন লগা হৈছে। যিহেতু তেওঁলোকে মুকলিকৈ বিৰোধীক যিহেতু সমৰ্থন কৰা নাই, কিন্তু মুকলিকৈ তেওঁলোকে বিৰোধিতা কৰিছে। বিৰোধীক যি মুকলিকৈ বিৰোধিতা কৰাৰ অৰ্থ এইটোৱে, তেওঁলোকে শাসকীয় দলক পৰোক্ষভাৱে সমৰ্থন কৰিছে। গতিকে কথাবিলাক তেনেকুৱা। গতিকে সেইটো ফালৰ পৰা আমি যদি চাওঁ, সকলো ফালৰ পৰাই আজিৰ তাৰিখত কিন্তু বিজেপি শক্তিশালী হৈ আছে। আৰু এনেই আমি যদি কিছুমান চাওঁ, আমি এনেই মোৰ ওচৰ পাজৰত যি দুই এটা সমষ্টি আছে, এই দুই এটা সমষ্টিৰ বিষয়ে যদি আমি কিছু কথা পাতিবলৈ যাওঁ, এই দুই এটা সমষ্টি আমি গোটেই অসমৰ বাকী সমষ্টিকেইটাৰ কথা আমি পাছত পাতিম। প্ৰথমতে মোৰ নিজৰ নিজৰ সমষ্টি আৰু মোৰ ওচৰ পাজৰ যিকেইটা সমষ্টি, সেই সমষ্টিকেইটাৰ বিষয়ে মই দুই এষাৰ কথা আলোচনা কৰিব বিচাৰিছোঁ। এক নম্বৰতে হৈছে মাহমৰা সমষ্টি। মাহমৰা সমষ্টিত আজিৰ তাৰিখত যোগেন মোহন দেৱ খুব শক্তিশালী স্থিতিত আছে বুলি ক'ব পাৰি। আৰু যোগেন মোহন দেৱৰ টিকেটটো কনফাৰ্ম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈ গৈছে। গতিকে যোগেন মোহনৰ মাহমৰা সমষ্টিত হৰুৱাটো নেক্সট টু ইম্পচিবল যেন লাগিছে। তাৰমানে যিহেতু যোগেন মোহন দেৱৰ জনপ্ৰিয়তাটো যথেষ্ট পৰিমাণে বেছি মাহমৰা সমষ্টিত, আপোনালোকে যদি মন কৰে। গতিকে আৰু তেখেতক টক্কৰ দিব পৰাকৈ এজন শক্তিশালী বিৰোধী নেতাৰ অভাৱ যেন অনুভৱ হয়। আৰু যিহেতু কেইবাজনেও বৰ্তমান কংগ্ৰেছৰ টিকেটৰ পৰা দাবীদাৰ হৈছে, কিন্তু তাৰ ভিতৰত কোনোজনেই মোৰ দৃষ্টিত খুব বেছি প্ৰতিৰোধ কৰিব পৰা ধৰণৰ, যোগেন মোহনৰ জনপ্ৰিয়তাক ম্লান কৰিব পৰা ধৰণৰ কেণ্ডিডেটৰ অভাৱ যেন অনুভৱ হয়। তাৰ পাছতে আহিলে আমাৰ সোণাৰী সমষ্টি। সোণাৰী সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰদেৱ যথেষ্ট জনপ্ৰিয় বুলি ক'ব পাৰি। কিন্তু ঠিক তেনেদৰে যদি তপন গগৈদেৱে টিকেট বিচাৰে, তপন গগৈদেৱে টিকেট যদি পায়, তেতিয়া হয়তো বিজেপিৰ কাৰণে অকণমান দিগদাৰ হ'ব পাৰে। বা ধৰ্মেশ্বৰ কোঁৱৰদেৱে পালেও যদি কংগ্ৰেছৰ ফালৰ পৰা উৎপল গগৈদেৱে টিকেট পায়, উৎপল গগৈৰ যথেষ্ট জনপ্ৰিয়তা আছে। গতিকে ইয়াত এখন যুঁজ হ'ব বুলি অনুমান হয়। তপন গগৈয়ে পাওক বা ধৰ্মেশ্বৰ কোঁৱৰে পাওক, এফালে কংগ্ৰেছৰ ফালৰ পৰা যদি উৎপল গগৈয়ে পায়, এখন যুঁজ হ'ব। কোনো এটা দলে সহজে নিজিকিব যেন অনুমান হয়। দ্বিতীয়তে আমাৰ আৰু এটা কাষৰীয়া সমষ্টি হৈছে আমাৰ নাজিৰা সমষ্টি। নাজিৰা সমষ্টিৰ ক্ষেত্ৰত দেৱব্ৰত শইকীয়া যদিও তেওঁৰ জিকি আহিছে ইমান দিনৰ পৰা, কিন্তু দেৱব্ৰত শইকীয়াৰ ইমান এটা স্থিতি ভাল যেন অনুভৱ নহয়। আজিৰ তাৰিখত ময়ূৰ বৰগোহাঁইৰ জনপ্ৰিয়তা দেৱব্ৰত শইকীয়াতকৈ বেছি যেন অনুভৱ হয়। যদিও এটা কিন্তু কথা, কিছুমান পুৰণি তেওঁলোকৰ হিতেশ্বৰ শইকীয়াদেৱৰ দিনতে বা হেমপ্ৰভা শইকীয়াদেৱৰ দিনৰে কিছুমান পুৰণি কংগ্ৰেছী আজিৰ তাৰিখতো কংগ্ৰেছ দলটোৰ প্ৰতি, বা শইকীয়া পৰিয়ালটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি থাকে। গতিকে সেইটো ফালৰ পৰা কিছু পৰিমাণে দেৱব্ৰত শইকীয়াৰ সম্ভাৱনা নথকা নহয়। তাৰ পাছতে আহিলে শিৱসাগৰ সমষ্টি। শিৱসাগৰ সমষ্টিত অখিল গগৈ খুব বেছি মই জনপ্ৰিয় বুলিও নকওঁ, কিন্তু অখিল গগৈ এটা প্ৰভাৱ নথকা নহয় শিৱসাগৰ সমষ্টিত। আৰু শিৱসাগৰ সমষ্টিত ডাঙৰ কথাটো হৈছে কি, অন্য বিৰোধী দলৰ খুব বেছি শক্তিশালী প্ৰাৰ্থী যিহেতু দেখা নাই বা যিহেতু নাই, গতিকে অখিল গগৈ ডাঙৰীয়া তাত পুনৰবাৰ বিধায়ক হোৱাৰ সম্ভাৱনা আছে বুলি ক'ব পাৰি। কিন্তু তাতো অকণমান এটা আছে, যিহেতু আমগুৰি সমষ্টিটো নাইকিয়া কৰি দিছে। গতিকে প্ৰদীপ হাজৰিকা যদি অগপৰ ফালৰ পৰা কেণ্ডিডেট হয় শিৱসাগৰ সমষ্টিত, তেতিয়া কিন্তু অকণমান অখিল গগৈৰ কাৰণে বিপদ হ'ব। গতিকে আজিলৈ মই এইকেইটা সমষ্টিৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কমেণ্টত জনাব যে মোৰ এই যিটো, মই ভৱিষ্যতবাণী বুলি নকওঁ, মোৰ এই যিটো অনুমান, এই অনুমানটো শুদ্ধ যেন লাগিছে, বা আপোনালোকে কি ভাবে, এই সমষ্টিত কোন জিকিব বুলি আপোনালোকে ভাবে, সেই বিষয়ে আপোনালোকে কমেণ্টত নিশ্চয় জনাব বুলি আশা কৰিলোঁ। আজিলৈ ইমানখিনি। ধন্যবাদ। যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বিভিন্ন টপিকক লৈ ভিডিঅ' বনাব চেষ্টা কৰি থাকোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে, লাইক শ্বেয়াৰ কৰিলে মই অলপ উৎসাহ পাম।
ইমানখিনিকে কৈ আজি ভিডিঅ' ইমানতে সামৰিলোঁ। ধন্যবাদ।